শিক্ষক নিযুক্তিৰ খবৰ বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, কিন্তু এই খবৰবিলাক পাই হয়তো মই জানো যে আপোনালোক ইমান হেপী নহয়, কাৰণ সকলোৱে বয়স ৰৈ নাথাকে আৰু সকলোৱে ধৈৰ্য পৰীক্ষা বৰ্তমান লৈ আছে শিক্ষা বিভাগে, কাৰণ সকলোবিলাক কাম লেংথি হৈ গৈ আছে, দীঘলীয়া হৈ গৈ আছে। মে'ৰ পৰা বৰ্তমান অক্টোবৰ মাহলৈকে পালেগৈ। বহুতে ভাবি আছিল মেৰিট লিষ্ট মাৰ্চত ওলাব। য'ত বৰ্তমান কৈছে যে মাৰ্চ এপ্ৰিলত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, অক্টোবৰত এপইণ্টমেণ্ট হ'ব। এইবিলাক কথা বহুত ইউটিউবাৰে চিঞৰিব পাৰে, বিগ নিউজ, গ্ৰেট নিউজ, বাট মই ফিল কৰিছোঁ, কাৰণ এইবিলাক বিশেষ একো ভাল খবৰ নহয় এইটো। বাট একো নাই, এটা কনফাৰ্মেশ্যন পালে চাই লওক। শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে, মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানেই আপোনালোকৰ চিন্তা বাঢ়িছে, নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছোঁ, যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰোঁ। তথাপিতো আপোনালোকে যিহেতু সুধি থাকে, সেইকাৰণে মই উত্তৰ দিব খুজিছোঁ। মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9,075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5,550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে' মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব, তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে UPৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে' মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ LP MEৰ 5,550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব।